অসমৰ ৬ জনগোষ্ঠীয়ে বহু বছৰৰ পৰা জনজাতিকৰণৰ দাবীত শান্তিপূৰ্ণভাৱে আন্দোলন চলাই আহিছে। ১৯৯৬ চনতে যেতিয়া কোচ ৰাজবংশীসকলক তৃতীয়বাৰৰ বাবে অধ্যাদেশ জাৰি কৰি জনজাতিকৰণৰ ব্যৱস্থা কৰিব বিচৰা হৈছিল, সেই সময়ৰ লোকসভাৰ সাংসদসকলে বাকী অন্য যি ৫টা বা ৬টা জনগোষ্ঠীও জনজাতিকৰণ বিচাৰিছিল, তেখেতসকলৰ বিষয়টো হজুৰে লোকসভাত উত্থাপন কৰিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত ১৯৯৬ চনতে অমৰ ৰায় প্ৰধান লোকসভাৰ সাংসদৰ নেতৃত্বত এখন কমিটি অসমলৈ পঠোৱা হৈছিল সৰ্বদলীয়। আৰু এই সৰ্বদলীয় প্ৰতিনিধি দলে অসমলৈ আহি জনজাতিকৰণ বিচৰা, জনজাতিকৰণ কৰিলে অপকাৰ হ'ব বুলি বিচৰা সকলো পক্ষ, সাধাৰণ নাগৰিক, জনগণৰ মতামত লৈ ১৯৯৬ চনতে জনজাতিকৰণ কৰিব লাগে বুলি প্ৰস্তাৱ আগবঢ়ালে আৰু তাতে সমাধান সূত্ৰও দিলে। সেই সমাধান সূত্ৰক আলম লৈ ১৯৯৮ চনত সীতাৰাম কেশৰী, সেই সময়ৰ কংগ্ৰেছৰ সভাপতি, ১৯৯৮ চনৰ মংগলদৈৰ লোকসভাৰ সাংসদ মাধৱ ৰাজবংশী আৰু ১৯৯৯ চনত কংগ্ৰেছৰ যোৰহাটৰ সাংসদ বিজয় সন্দিকৈয়ে প্ৰাইভেট মেম্বাৰ বিল উত্থাপন কৰিছিল। কিন্তু এই বিলসমূহ সেই সময়ত গ্ৰাহ্য কৰা নহ'ল আৰু আমাৰ কংগ্ৰেছৰ যেতিয়া ১৫ বছৰীয়া শাসন হৈছিল ২০০৪ চন, ২০০৫ চন আৰু তাৰ পিছত লগতে ২০১১ আৰু ২০১৪ চনত অসম বিধানসভাৰ সৰ্বদলীয় বিধায়কসকলৰ দল আমাৰ সেই সময়ৰ অধ্যক্ষসকলৰ নেতৃত্বত দিল্লীলৈ গৈ গৃহমন্ত্ৰী, জনজাতি পৰিক্ৰমা মন্ত্ৰীক সাক্ষাৎ কৰি অমৰ ৰায় প্ৰধান কমিটিৰ চুপাৰিচ অনুসৰি জনজাতিকৰণ কৰিব লাগে বুলি কৈছিল। কিন্তু বিভিন্ন কাৰণবশত সেয়া হৈ নুঠিল আৰু ২০১৯ চনত অসমৰ যেতিয়া অসম চুক্তিক উলংঘা কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক আনিলে, অসমৰ জনগণৰ ক্ষোভ প্ৰশমিত কৰিবলৈ বিজেপি দলে সেই সময়ত ৰাজ্যসভাৰ লোকসভাত এই একেই বিল উত্থাপন কৰিলে। ২০১৯ চনত ৰাজনাথ সিং ডাঙৰীয়াই এখন বিল উত্থাপন কৰিলে গৃহমন্ত্ৰী হিচাপে আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী বৰ্তমানৰ তেখেতে জুৱেল ওৰামে এখন বিল উত্থাপন কৰিলে। কিন্তু যেতিয়া নিৰ্বাচন হৈ গ'ল এই কথা পাহৰি গ'ল। বিজেপি দলৰ নিৰ্বাচনী ইস্তাহাৰত আছিলে যে তাৎক্ষণিকভাৱে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব, কিন্তু ৰাজনৈতিকভাৱে এটা হেঁচা ঠেলা কৰিবলৈ, হুহুকা পিছলা কৰিবলৈ যিটো কোৱা হয় মানে কোনো অযুক্তিকৰভাৱে এখন কেবিনেট মিনিষ্টাৰৰ গ্ৰুপ বনাই পেলাই আলোচনা কৰি জনগণক বিভ্ৰান্ত কৰি থকা হ'ল। আৰু যোৱাকালি আপোনালোকে আছাম ট্ৰিবিউনখনৰ যদি প্ৰথম পৃষ্ঠাৰ এটা বাতৰি চায় যে ইট ইজ আণ্ডাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টছ কনচিডাৰেশ্যন বুলি অসমৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে। তেতিয়াহ'লে যদি কেন্দ্ৰৰ হাতত ইতিমধ্যে এয়া অপেক্ষাৰত বিবেচনাধীন, অসমৰ মন্ত্ৰীগোটৰ কাম কি? আৰু আজি আমি যাতে এই বিষয়বিলাক উত্থাপন কৰিব নোৱাৰোঁ, আজি অসম বিধানসভাৰ অন্তিম দিনাখন অন্তিম পৰ্যায়ত এই কথাটোকে কৈছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা হ'ব নালাগে। মোৰ কথা হ'ল যে যদি প্ৰয়োজন হয় আমাক যদি সুযোগ দিয়ে, মই ক'ম অসম বিধানসভাৰ সৰ্বদলীয় এটা প্ৰতিনিধি দল বৰ্তমানৰ অধ্যক্ষৰ নেতৃত্বত দিল্লীলৈ যাব লাগে আৰু দিল্লীলৈ গৈ লগত যি ৬ জনগোষ্ঠীয়ে বিচাৰিছে তেখেতসকলৰ নেতৃবৃন্দটোকো লওক আৰু কেন্দ্ৰীয় চৰকাৰক পুনৰবাৰ অসমৰ ৰাইজৰ সেই সময়ৰ লোকসভাৰ প্ৰতিবেদনৰ ভিত্তিত যি আশা আকাংক্ষা পূৰণ কৰাৰ সুবিধা কৰাই দিব লাগে। কিন্তু এক্সিষ্টিং যিখিনি জনজাতি আছে তেওঁলোকৰ বিৰোধিতা কৰি আছে। মই যিখিনি ক'ব লাগে কৈছোঁ।